নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে পুনৰ এটা ভাল খবৰ লৈ আহিছো শীঘ্ৰেই ৰাজ্য চৰকাৰৰ চাকৰি লবলৈ আপুনিও সাজু হওক কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ নিযুক্তিৰ বাবে সাজু হৈছে শীঘ্ৰেই ঘোষণা কৰা হ'ব 7 মাৰ্চত এডিআৰই ৰিজাল্ট ঘোষণা কৰিব 7 মাৰ্চ শুকুৰবাৰ এই দিনটো মনত ৰাখক যিসকলে এডিআৰই পৰীক্ষাত বহিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ শুকুৰবাৰে ৰিজাল্ট দিব আৰু 6 মাৰ্চত আৰক্ষী এছআই ৰিজাল্ট দিব আৰু সমান্তৰালভাৱে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব গতিকে সাজু হওক আপুনিও চৰকাৰী চাকৰি লবৰ বাবে নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যি বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই নিযুক্তি সন্দৰ্ভত লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই ভাল খবৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ আকৌ লাভ কৰিব এতিয়া চাকৰি এডিআৰই আৰু আৰক্ষী পৰীক্ষাৰ ফলাফলক লৈ আহি গ'ল ডাঙৰ খবৰ 7 মাৰ্চ শুকুৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে পুনৰ লাভ কৰিব ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহত চাকৰি প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল গতিকে যিসকলে অসম আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে এয়া ভাল খবৰ আহি পৰিছে আৰক্ষী উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 6 মাৰ্চত আৰু 12 মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল আৰু শীঘ্ৰেই তেওঁলোকে লিখিত পৰীক্ষাটো অৱতীৰ্ণ হ'ব পাৰিব মুঠ 4528টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এই মাৰ্চ মাহটো সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ মাহ 4 মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল যিসকলে আৰক্ষীৰ চালকৰ বাবে অৱতীৰ্ণ হৈছিল পৰীক্ষা তেওঁলোকৰ বাবেও আহি পৰিছে ভাল খবৰ 17 এপ্ৰিলৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ ৰাজ্য চৰকাৰে যেহেতু বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্যৰ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতী কোনো কাৰণতে এগৰাকী যুৱক যুৱতীয়ে শিক্ষাগত অৰ্হতা সম্পন্ন বা যোগ্যতা সম্পন্ন যুৱক যুৱতী কেতিয়াও যাতে ঘৰত এনেই বহি থাকিব নালাগে সকলোৱে যাতে চৰকাৰী চাকৰি লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰৰ তৰফৰ পৰা আৰু যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইদৰে এতিয়া কাম আগবঢ়াই নিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ ঘোষণা কৰিছে কালিৰ দিনটোত ৰমজান মাহতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা সমান্তৰালভাৱে চাকৰি সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে গতিকে মাৰ্চ মাহতে কেইবাটাও ভাল খবৰ পাব আৰু মাত্ৰ কেইটামান দিন বাকী আছে যিহেতু 7 মাৰ্চত শুকুৰবাৰে এডিআৰই ৰিজাল্ট দিব যিসকলে এডিআৰইত বহিছিল এডিআৰইত যিসকল অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ তেওঁলোকে ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ এতিয়া চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব 7 মাৰ্চ শুকুৰবাৰে ৰিজাল্ট দিব আৰু এফালে 6 মাৰ্চত আৰক্ষীৰ ৰিজাল্ট দিব 6 মাৰ্চত এছআই ৰিজাল্ট দিব 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে লিখিত পৰীক্ষাৰ বাবেও তেওঁলোকৰ সাজু হোৱাৰ সময় যিহেতু 17 এপ্ৰিলৰ পৰাই তেওঁলোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ৰাজ্যবাসীৰ বাবে ইটোৰ পিছত সিটো ভাল ঘোষণা কৰিছে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শেহতীয়াকৈ চাকৰি সন্দৰ্ভতো এই বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস
কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা, কনষ্টেবল এবিত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা, আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব, আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব, আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল। এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব। ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব, আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব, আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব, প্ৰথমতে ড্ৰাইভিং হ'ব। ড্ৰাইভিং টেষ্ট 10 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটিৰ ৰিজাল্ট দিব, এডমিট কাৰ্ডো 4 তাৰিখে দিব, আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব, আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব। এতিয়া মই আহিছোঁ কনষ্টেবল এবি চিডিঅ অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন, ইয়াত ভেকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো পিএছটি আৰু পিইটিৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ। তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে, আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ পিএছটি পিইটি হৈ গ'ল, আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ পিএছটি পিইটিৰ ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব। এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব, আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি
7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহলে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিআৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি সিডিও অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো পিএছটি আৰু পিইটিৰ যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএছটি পিইটি হৈ গ'ল
আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PhD PET ৰিজাল্ট আমি দিওতে